হেল্ল' ফেমিলি, আন এটি ব্লগ লৈ আপোনালোকৰ মাজত ওলাইছোঁ আজি। কষ্ট, সাহস আৰু দৃঢ় সংকল্প থাকিলে ফলৰ খেতি কৰিও সফলতা অৰ্জন কৰিব পাৰি। তাকে প্ৰমাণ কৰি দেখুৱালে আমাৰ ঘৰৰে বাইদেউ আৰু ভিনদেউৱে। নদীৰ পাৰত এনে পৰি থকা বাকৰিত তেওঁলোকে মিছ ইণ্ডিয়া আৰু চন্দৰী বগৰীৰ খেতি কৰিছে। তেওঁলোকৰ এই সফলতা এদিনৰ নহয়, এটা দুটা বছৰ ধৈৰ্য ধৰাৰ ফলত আজি কষ্টবোৰে পূৰ্ণতা পাইছে আৰু ইনকামো হ'ব ধৰিছে। ওচৰতে আছে বাবে বুবু ছিঙি চাইছে। বগৰীবিধৰ টেষ্ট লৈ এইবাৰ দেখুওৱা হওক ষ্ট্ৰবেৰী খেতি। আমি বাৰু চাকৰিৰ পিছত দৌৰি মদ ভাং খাই সময় নষ্ট কৰাতকৈ এনেকুৱা সেউজ বিপ্লৱৰ সূচনা কৰিব নোৱাৰোনে? কি কয় ফেমিলি? মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত সপোন থাকিল। মই বাৰু ষ্ট্ৰবেৰীৰ খেতি বাস্তৱত প্ৰথমবাৰ দেখিলোঁ। ময়ো চান্স পাই ফ্ৰেছ দুটামান ষ্ট্ৰবেৰী বাইদেউৰ পৰা সুধিলোঁ। ৰ'ব ফেমিলি, লাহে লাহে বাপুৰিখন বিহুটিও আহি আছে। তাৰে আখৰা চলি আছে আমাৰ ওচৰৰ ফিল্ডত। আপোনাৰ ফালে বিহুৰ প্ৰস্তুতি কেনেকুৱা? এনেও ঢোলৰ মাত শুনি ৰ'বই নোৱাৰি নহয়।